हेलो स्टूडेंट এইখন হৈছে ক্লাস 9 ফার্স্ট ইউনিট টেস্টৰ সিলেবাস। এইখন সিলেবাস সেবা একাডেমিক ক্যালেন্ডাৰৰ পৰা তুলি দিয়া হৈছে। তোমালোকৰ এবাৰ ফার্স্ট ইউনিট টেস্টৰ কাৰণে কি পঢ়িব লাগিব তোমালোকে চাই যোৱা। তোমালোকে ফার্স্টত চোৱা ইংলিছৰ পৰা কি পঢ়িব লাগিব। তোমালোকৰ ইয়াতে চেপ্টাৰ আছে দ্য ফান্ডে হেড আৰু লাগিব টেন্স স্পোকেন ইংলিছ লেভেল 1-2 এইখিনি লাগিব তোমালোকৰ ইংলিছৰ পৰা। আৰু তোমালোকৰ অসমীয়াৰ পৰা লাগিব অসমীয়া সাবজেক্টৰ পৰা লাগিব গ্ৰুপ এ অন্যৰ প্ৰতি ব্যৱহাৰ বিহুলীলা বিপৰীতাৰ্থক শব্দ ৰচনা দ্ৰুত পাঠ আহোমসকল গ্ৰুপ বি হনুমন্তৰ লংকা দৰ্শন গ্ৰুপ সি বৰ্ণমালা তোমালোকৰ এইখিনি লাগিব এমাইলৰ পৰা। তাৰপিছত চোৱা জেনাৰেল মেথছ গণিতৰ পৰা লাগিব ৰিভিজন চেপ্টাৰ মানে পুনৰালোচনা চেপ্টাৰ 1 নাম্বাৰ সিস্টেম মানে সংখ্যাৰ প্ৰণালী তোমালোকৰ এইখিনি লাগিব গণিতৰ পৰা। এতিয়া সায়েন্সৰ পৰা চোৱা সায়েন্সৰ পৰা কি লাগিব চেপ্টাৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ আৰু চেপ্টাৰ 5 জীৱৰ মৌলিক একক এইখিনি লাগিব সায়েন্সৰ পৰা। আৰু সোশিয়াল সায়েন্সৰ পৰা লাগিব হিষ্টৰী চেপ্টাৰ 1 হিষ্টৰী লাগিব ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন আৰু চেপ্টাৰ 1 জিঅ'গ্ৰাফি ভূপৃষ্ঠৰ পৰিৱৰ্তন তোমালোকৰ এই দুটাই লাগিব সোশিয়াল সায়েন্সৰ পৰা। তাৰপিছত চোৱা হিন্দী ইলেক্টিভৰ পৰা লাগিব হিম্মতৰ জিন্দগী লিংগ বচন বিলম শব্দ তোমালোকৰ এইখিনি লাগিব হিন্দীৰ পৰা। আৰু চোৱা অল ইলেক্টিভ সাবজেক্টৰ সিলেবাস এইটো অলপ মন কৰা যে তোমালোকৰ কি লাগিব। তোমালোকৰ যিটো চেপ্টাৰ আছে সংস্কৃত ইয়াৰ পৰা লাগিব বৰ্ণ পৰিচয় ব্যাকৰণ পাঠ ব্যক্তিক ব্যাকৰণ এইখিনি লাগিব। আৰু এছামিজ ইলেক্টিভৰ লাগিব অসমীয়া আখৰ চিনাকি স্বচিহ্নৰ ব্যৱহাৰ যুক্তাক্ষৰ আৰু হিন্দী ইলেক্টিভটো কৈ দিয়া হৈছে। তাৰপিছত চোৱা এডভান্স মেথছ ইয়াৰ পৰা লাগিব ৰিভিজন অফ ক্লাছ 8 মেথামেটিক্স কোৰ্স চেপ্টাৰ 1 সিস্টেম অফ নাম্বাৰেশ্যন আৰু হিষ্ট্ৰী ইলেক্টিভ চেপ্টাৰ 1 জিঅ'গ্ৰাফি ইলেক্টিভ চেপ্টাৰ 1 কম্পিউটাৰ সায়েন্স লাগিব চেপ্টাৰ 1 বেচিক্স অফ কম্পিউটাৰ সিস্টেম আৰু এৰাবিক ইলেক্টিভৰ লাগিব হুৰুফুল হিজা নাউন ইছলাম এইটো লাগিব। পাৰ্চিয়ান ইলেক্টিভৰ লাগিব ডাৰ্টছ 1-2 তোমালোকৰ এইখিনি আছিল ক্লাস 9 ফার্স্ট টেস্ট ইউনিট টেস্ট হ'বলগীয়াৰ সিলেবাস কি পঢ়িব লাগিব তোমালোকে এইখিনি পঢ়িবা। এইখিনি সিলেবাস আমি সেবা একাডেমিক ক্যালেন্ডাৰৰ পৰা তুলি দিছোঁ তোমালোকে এইখিনি লাগিব ফার্স্ট ইউনিট টেষ্টৰ কাৰণে তোমালোকে এইখিনি পঢ়িবা। আৰু তোমালোকে ইতিমধ্যে যদি আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰা নাই তেনেহ'লে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিবা। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো থাকিব তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিবা কিয়নো আমি হোৱাটছআপৰ গ্ৰুপৰ যোগেদি আমি কুৱেশ্যন পেপাৰবোৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ শ্বেয়াৰ কৰোঁ তোমালোকে সেইকাৰণে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিবা। আজিলৈ ইমানে থেংক ইউ।